যিমানখিনি সিদ্ধান্ত কৰিছে এই নতুন এটা কনষ্ট্ৰাকশ্যন তেওঁলোকে কৰিছে তালৈ সকলোখিনি ইয়াত যিমান এতিয়া নতুনকৈ যিখিনি উপহাৰসমূহ বা ৰাইজিক বিভিন্ন কাৰণে আগবঢ়াব সেই অফাৰিংখিনি তাত তেওঁলোকে প্ৰটেক্টেড কৰি ৰাখিব। এটা ফালে তেওঁলোকে নাম সকলোৱে নাম প্ৰসংগ কৰিব পৰা প্ৰাৰ্থনা কৰিব পৰাকৈ এটা খোলা জেগা ৰাখিব। যথেষ্ট ডাঙৰ জেগা সেইখিনি ৰাখিছে 32/40 এনেকুৱা জেগা সিমানখিনি দিছে। তাৰপিছত 8 ফুট বহল এটা ৰাস্তা তেওঁলোকে সোমাব পৰা কৰি দিব আৰু তলত সেইখিনি যাতে বোকা নহয় পানী নহয় তেনেকুৱা ধৰণে ৰাখিব। চাকি বন্তি জ্বলোৱা জেগাটো প্ৰটেক্টেড কৰিব আৰু এই অস্থায়ী নিৰ্মাণখিনি তেওঁলোকে ভাঙি পেলাব। কাৰণ এইখিনিতো এনেই কৰা হৈছিল যেতিয়া সেই দিনটোৰ কাৰণে আজি ছমাহে এইটো ৰাখিব বুলি আমি কোনেও ভবা নাছিলোঁ আচলতে। আৰু তাত কেতিয়াও প্ৰটেক্টেড হৈ থাকিব নোৱাৰে আৰু যিমানখিনি সামগ্ৰী আছে সেইখিনি আয়ুক্ত মহোদয়ে কৈছে উপায়ুক্ত মহোদয়ে যে সেইখিনি তেওঁলোকে সকলোখিনি ভিডিঅ' কৰি সকলো ৰাইজৰ মানে খোলাখুলিকৈ এখন লিষ্ট বনাব আৰু সকলো ভিডিঅ' কৰি সকলো দেখুৱাব আৰু সেইখিনি সুৰক্ষিত স্থানলৈ এতিয়া নিৰ্মাণ কাৰ্য সম্পন্ন হ'ব সময়ত সেইখিনি স্থানান্তৰিত কৰি সুৰক্ষিতভাৱে ৰাখিব আৰু যেতিয়া ইয়াত মিউজিয়াম হ'ব তেতিয়া কিমান সময় লাগিব একো সময়সীমা পোৱা নাই। আমিতো যিমান পাৰি সোনকালে সেই কথাটো কৈছোঁ। এই অস্থায়ী কোনেনো ঠেলি আছে পিছফালৰ পৰা বাউণ্ডেৰী ৱালৰ কামটো বাউণ্ডেৰী ৱালৰ ফালে হৈ যাব কাৰণ ভিতৰৰ নিৰ্মাণ গতিকে চাইমাল্টেনিয়াছলি বস্তুবোৰ হ'ব পাৰে সেই কথাটোৱে আমি কৈছোঁ। টিকটৰ হ'লে ভাল, বস্তুবোৰ চিজিল লাগিলে ভাল আৰু বহুত বাহিৰৰ পৰা এতিয়া লোক আহে। অকলটো এতিয়া এখন সমাধিস্থল আৰু মানে এনেকুৱা হৈ থকা নাই, উপাসনাস্থলী এখন তীৰ্থস্থান টুৰিষ্ট স্পট এটা হৈ গৈছে। বিভিন্ন দেশ বিদেশৰ পৰা মানুহ আহে গতিকে সকলোৱে ভালকৈ দেখি গ'লে আমাৰেই গৌৰৱ আৰু জুবিন গাৰ্গ যিহেতু আমাৰ সকলোৰে স্বাভিমান আমাৰ গৌৰৱ গতিকে জুবিন গাৰ্গৰ কাৰণে যিমানখিনি কৰিব পৰাটো মানে আমাৰ ৰাইজৰ বা চৰকাৰ সকলোৰে দায়িত্ব থাকিব লাগে। গতিকে সেইখিনিতো ৰাইজে এতিয়া সাজুৱে হৈ আছে। চৰকাৰে যদি নিজে তেওঁলোকে মাটি আবণ্টন কৰিছে তেওঁলোকে যদি সেইখিনি দায়িত্ব গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয় আৰু সোনকালে কৰিলে ভাল। আমাৰ সকলোৰে সেইটোৱে দাবী অনুৰোধ সকলোৱে সেইটোৱে বিচাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।